हाथत और एटू मोर एलोवेरा अवस्था देखो केसा हो गया रुबले आसे भालको एटू हरी आसे एटुए लो আহিয়ে যাবি আৰু ন লগে লগে কিবা এটা কৰিবই ন খাই ল এতিয়া এলোভেৰা এটুকুৰাই ললো হৰি থকা টুকুৰা আৰু নতুনকৈ ৰুৱা নাই আৰু গমেই নাপাওঁ মই যে এটুকুৰা এৰি আছে বুলি আৰু পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ কালাৰফুল লাইফৰ অন্য এটা কালাৰফুল ভিডিঅ লৈ আশা কৰিছো আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিব আৰু প্ৰথমবাৰ যদি আহিছে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ কৰিব আৰু হেকত কমেন্ট কৰি জনাব আজি ব্লগটো কেনেকুৱা পালে আৰু আজি লম এটা হোমমেড হেয়াৰ পেক হেতু ৰেডি কৰিবলৈ এয়া এলোভেৰা লৈছো আৰু কি লম আপোনালোকক দেখুৱাই দিম ভিডিঅটো অকমান স্কিপ নকৰাকৈ চাই থাকিব তেনে বলক আৰম্ভ কৰো আজি ভিডিঅটো এতিয়া মই চুলিৰ বাবে পেষ্টটো ৰেডি কৰিম এলোভেৰা এডাল লৈছো আৰু লৈছো নৰসিংহৰ পাত লৈছো 4-5 থাল মান লগতে লৈছো জবা ফুলৰ পাত ফুল লোৱা নাই পাতহে লৈছো ফুলটো ফুলাই নাই এই কাৰণে পাতৰ আগ কেটা মানে আনিছো 4-5 টা মান আৰু এইখিনি মই পটাতে পিছি লম জবা ফুলৰ গুণাগুণৰ বিষয়ে সকলোৱে তো জানেই তথাপিও মই আকৌ আপোনালোকৰ সৈতে শেয়াৰ কৰি দিছো বাৰু জবা ফুলৰ পাতে আমাৰ চুলিখিনি মিহি লগতে কলা কৰি ৰখাত সহায় কৰে আৰু জবা ফুলৰ যিটো ৰঙা ফুলটো সেই ফুলটো যদি নাৰিকল তেলৰ লগত উতলাই আপোনালোকে ৰাখি থয় বটলত হেতু লগালেও বহুতেই ভাল চুলিৰ কাৰণে আৰু এলোভেৰাই আমাৰ চুলি গুৰিটো হকত কৰি ৰাখে আৰু লগতে চুলিডালো হকত কৰে গুৰিৰ লগতে এতিয়া মই এনেকৈ এলোভেৰা জেলখিনি উলিয়াই লৈছো আপোনালোকে অকল এলোভেৰা জেলটো লগালেও ভাল মাজে সময়ে যদি ঘৰত আছে এলোভেৰা তেনেহলে লগাব পাৰে আৰু নৰসিংহৰ পাত বহুতে নৰসিংহৰ পাত অকল খোৱাৰ উপযোগী বুলি ভাবে হেয়া নহয় আসলে আমাৰ চুলিৰ বাবেও নৰসিংহৰ পাত বহুতেই ভাল নৰসিংহৰ পাতে আমাৰ উফি লগতে চুলি ঘন হোৱাত বহুখিনিয়ে সহায় ললো আৰু আমাৰ গাখীৰ নাই গৰুৱে পোৱালি দিবহে গাখীৰ পামহে এতিয়া আৰু আমাৰ লাইনটো দিবলৈহে তাকে আজি ললো আৰু এদিন লৈছিলো আগত খাবলৈ ইমানটা বেয়াও নহয় ঠিকে আছে গাখীৰখিনি এতিয়া মই গৰম কৰিম আৰু চুলিত লগালো ঘৰ মচিলো এতিয়া ভাত ৰান্ধিম ৰাতিপুৱা যেহেতু গা এবাৰ ধুই ৰেডিয়ে আৰু বুৱাৰী যেতিয়া ৰাতিপুৱাটো এবাৰ গাটো ধুইয়ে পাকঘৰত সোমাব লাগিব এয়া ৰাতিপুৱা খোৱা বোৱা হৈ গ'ল এতিয়া ভাত ৰান্ধিম আৰু গাখীৰখিনিও গৰম কৰি লওঁ আৰু চুলিত লগালো আপোনালোকেও লগাব একদম হোমমেড হয় কিন্তু মোৰ এতিয়া কি হৈছে জানেনে মোৰ এতিয়া হৈছে মোৰ ঘূৰণি মানে
এই বস্তুটো লগালে মোৰ মূৰটো ঘূৰাই আৰু লগতে জবা ফুলৰ পাতটো অলপ গোন্ধায় ন, সেই গোন্ধটোৱে মোৰ মূৰটো বহুত ঘূৰাই। সেইকাৰণে ধুই দিবগৈ লাগিব। এতিয়া বহুত অশান্তি পাইছোঁ, চকুবিলাকো ফুলি গৈছে মোৰ, যিহেতু মূৰটো ঘূৰাই আহিছে। পটকৈ মানে গোন্ধটো পাই গ'লে মানে ভাল নালাগে, মানে অলপ বমিটিং নিচিনা হৈ গৈছে মোৰ, একদম বমি নিচিনা লাগে বেছিকৈ। মানে এতিয়া অলপ শুকাই গৈছে, ইমান এটা হেৰি নাই। আমাৰ প্ৰথম অৱস্থাত বহুত মানে বিজল বমি নিচিনা হৈ যায় মানে মোৰ, সেইকাৰণে ইমান এটা নলগাওঁ। তথাপিও চুলিখিনি যিহেতু যত্ন ল'ব লাগিব, সেয়ে লগাইছোঁ আৰু কষ্ট কৰি মেলি হ'লেও। এতিয়া যাওঁ গাখীৰখিনি গৰম কৰি লওঁ, তাৰপিছত লগ পাম আপোনালোকক। আজি বনাম, দুপৰীয়া সাজত আছে মাছ। মোৰ মানে একদম মাছ খাই বৰ লাগিছে, আমনি বহুত লাগিছে মোৰ মাছ খাই। পিটিকাই খাম নে কি খাম, মানে জীয়া মাছ, গোটা মাছ, লগতে আকৌ আজি এইবিলাক চালানী মাছ। আমনি লাগি গৈছে মোৰ মাছ খাই। মাছ নাখাওঁ লাগি গৈছেগৈ মানে ইমান মাছ। অলপ মাংস চাংস খাবলৈ মন যায় ন, আৰু মাংসই খাব লাগিব। মাছ আৰু নোৱাৰিছোঁ, আজি লাষ্ট নোৱাৰিছোঁ আৰু। মাছ বনাম বিলাহীৰ সৈতে। এইফালে উতলি আছে মাছৰ জোল, মাছ আৰু বিলাহীৰ লগত বনাইছোঁ। ৰেচিপি শ্বেয়াৰ নাই কৰা আৰু দেখুৱাইছোঁ আপোনালোকক, কিন্তু কি ৰান্ধিছোঁ আজি। হেল্ল' এভৰিৱান, গা পা ধুলোঁ, চুলিখিনিও ধুই দিলোঁ, ভাত ৰান্ধি পিনে চুলিখিনিও ধুই আহিলোঁ। এইবিলাক লগালে মানে বহুত দিগদাৰ জানেনে। আৰু এতিয়া ঠাণ্ডা দিন হ'ল না, মূৰটো তিতি থাকিলে মানে অলপ চৰ্দি লগাও চান্স থাকে। সেইকাৰণে সোনকালে ধুই আহিলোঁ, 2টা বাজিলেই ভাত খাম এতিয়া। আৰু ইমান মানে মাছ বুলি কৈতো আমনি লাগি গৈছে। এতিয়া আকৌ মিষ্টাৰ আহিছে, জাল বাই আহিছে আজি, বা কি মাছ আনিছে। একদম মাছ বুলি ক'লে মানে মোৰ মানে বমি নিচিনা হৈ যাব লৈছে আৰু। চাওঁচোন বাৰু কি মাছ আনিছে আজি। পালানে নাই? 2টা বাজিলে ভাত খাব লাগে, ইমান দেৰি হৈ গৈছে আহোঁতে। অনলি পুঠি মাছ আজি, আৰু একো নাই। একদম এইখিনি শুকুৱাব চাগে মায়ে। মই এতিয়া 2জনীমান ফ্ৰাই কৰিম খাবলৈ। এইকেইজনী আমি খাম ফ্ৰাই কৰি, বাকীখিনি মায়ে আহিলে বাচিব আৰু। এতিয়া মা এফালে ওলাই গৈছে, সেয়ে এতিয়া আকৌ জাষ্ট খাবলৈ এইকেইজনী মই চফা কৰি লৈছোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। ময়ো এতিয়া মাছ ৰুবলগীয়া হৈ গৈছে, তাৰপিছত ভাজি কৰি ভাত খাম। তেনেহ'লে পুনৰ লগ পাম আপোনালোকক মোৰ অন্য এটা কালাৰফুল ভিডিঅ'ৰে। তেতিয়ালৈকে সুস্থ হৈ থাকিব, মোৰ লগত কানেক্ট হৈ থাকিব। বাই বাই।